মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই অষ্টম শ্ৰেণীৰ অসমৰ ভূগোল পাঠ্যপুথিৰ খণ্ড ৩ৰ পাঠ ২ অসমৰ যাতায়াত আৰু পৰিবহণ ব্যৱস্থা পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ আৰম্ভণিতে দিয়া আছে তলৰ প্ৰশ্নবোৰৰ ১ নঙৰ পৰা ৫ নঙলৈ শুদ্ধ উত্তৰৰ কাষৰ গোল চিনটো পূৰ কৰা। ১ নম্বৰ প্ৰশ্নটো হৈছে মাধ্যম অনুযায়ী অসমৰ যাতায়াত আৰু পৰিবহণ ব্যৱস্থাক কেইটা ভাগত ভগাব পাৰি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ গ ৪। গতিকে তোমালোকে অপশ্যন গৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। ২ নম্বৰ প্ৰশ্নটো হৈছে কোনটো ৰাষ্ট্ৰীয় ঘাইপথ অসমৰ আটাইতকৈ দীঘল স্থলপথ? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ গ ২৯ নং। গতিকে তোমালোকে অপশ্যন গৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। ৩ নম্বৰ প্ৰশ্নটো হৈছে ডক্টৰ ভূপেন হাজৰিকা বিমানবন্দৰ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ খ ডিব্ৰুগড়। গতিকে তোমালোকে অপশ্যন খৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। ৪ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ কোনটো ৰাষ্ট্ৰীয় ঘাইপথত উৰাজাহাজৰ জৰুৰীকালীন অৱতৰণৰ সুবিধা আছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ঘ ১২৭ নং। গতিকে তোমালোকে অপশ্যন ঘৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। ৫ নম্বৰ প্ৰশ্নটো হৈছে অসমত প্ৰায় কিমান কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰেলপথ আছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ গ ২৪৩৫। গতিকে তোমালোকে অপশ্যন গৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। ৬ নম্বৰত দিয়া আছে ক অংশৰ লগত খ অংশ মিলোৱা। ক অংশত প্ৰথমতে দিয়া আছে ৰেল জংচন। এইটো তোমালোকে খ অংশত দিয়া লামডিং এইটোৰ লগত মিলাই দিবা। তাৰ পাছত ক অংশত দিয়া আছে ৰাজ্যিক ঘাইপথ। এইটো তোমালোকে খ অংশত দিয়া ৩ নং নাৰেংগী ভকতগাঁও এইটোৰ লগত মিলাই দিবা। তাৰ পাছত ক অংশত দিয়া আছে ৰূপসী বিমানবন্দৰ। এইটো তোমালোকে খ অংশত দিয়া কোকৰাঝাৰ এইটোৰ লগত মিলাই দিবা। তাৰ পাছত ক অংশত দিয়া আছে তেল শোধনাগাৰ। এইটো তোমালোকে খ অংশত দিয়া বঙাইগাঁও এইটোৰ লগত মিলাই দিবা। ৭ নম্বৰত দিয়া আছে শব্দ শৃংখল। এই শব্দ শৃংখলটো মই তোমালোকক ইতিমধ্যে সম্পূৰ্ণ কৰি দিছোঁ। থিয়কৈ তোমালোকে ক নম্বৰত লিখিব লাগিব অসমৰ এটা উল্লেখযোগ্য নদী বন্দৰ। এইফালে ক নম্বৰত তোমালোকে থিয়কৈ লিখিবা শিলঘাট। তাৰ পাছত খ নম্বৰত দিয়া আছে অসমৰ এখন উল্লেখযোগ্য তৈলক্ষেত্ৰ। এইফালে খ নম্বৰত তোমালোকে থিয়কৈ লিখিবা নাহৰকটীয়া। তাৰ পাছত পথালিকৈ লিখিব লাগিব ক নম্বৰত দিয়া আছে কুম্ভীৰগ্ৰাম বিমানবন্দৰ অৱস্থিত ঠাই। এইফালে ক নম্বৰত তোমালোকে পথালিকৈ লিখিবা শিলচৰ। খ নম্বৰত দিয়া আছে ৰেল চলাচল কৰা ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা এখন দলং। এইফালে গ নম্বৰত তোমালোকে পথালিকৈ লিখিবা বগীবিল। ৮ নম্বৰত দিয়া আছে চমু উত্তৰ দিয়া ৩০টামান শব্দৰ ভিতৰত ক নম্বৰ প্ৰশ্নটো হৈছে অসমৰ সামগ্ৰিক বিকাশত যাতায়াত আৰু পৰিবহণে কেনেদৰে সহায় কৰিছে? তোমালোকে উত্তৰত লিখিবা উন্নত যাতায়াত আৰু পৰিবহণ ব্যৱস্থাই অসমৰ উদ্যোগীকৰণ, বজাৰৰ সম্প্ৰসাৰণ, কৃষি, শিক্ষা আৰু স্বাস্থ্য খণ্ডৰ উন্নয়ন খৰতকীয়া কৰি তুলিছে। ই চাহ, তেল আদি উদ্যোগসমূহৰ বিকাশৰ লগতে নিযুক্তিৰ সুযোগ সৃষ্টি কৰি আঞ্চলিক বৈষম্য দূৰ কৰাত বিশেষ সহায় কৰিছে। খ
খ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ স্থলপথসমূহত দেখা দিয়া সমস্যাবোৰ কি কি? তোমালোকে উত্তৰত লিখিবা অসমৰ স্থলপথসমূহত দেখা দিয়া প্ৰধান সমস্যাবোৰ হ'ল অসমৰ প্ৰবল বৰষুণ আৰু বানপানীৰ বাবে পথসমূহ সঘনাই ক্ষতিগ্ৰস্ত হয়। উখুৰা মুখুৰা ঢাল বিশিষ্ট পাহাৰীয়া অঞ্চলবোৰত ভূমিস্খলনে বাট পথৰ বিস্তৰ ক্ষতি সাধন কৰে। নৈপৰীয়া অঞ্চলৰ চৰ চাপৰিসমূহ তুলনামূলকভাৱে অস্থায়ী আৰু বালিচহীয়া হোৱাৰ বাবে পকী পথ নিৰ্মাণ কৰাত অসুবিধাৰ সৃষ্টি হয়।